মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক যিসকলে 4 ইয়াৰ ডিগ্ৰী কোৰ্সত নামভৰ্তি কৰিবলৈ আহিছা আৰু যিসকলে ম্যাথছত মেজৰ ল'ম বুলি ভাবিছা গতিকে ম্যাথছৰ মেজৰ মাইনৰ জেনেৰিক আৰু স্কিলৰ পেপাৰখন কেনেকুৱা হয় ফাৰ্স্ট সেমিষ্টাৰৰ পৰা থাৰ্ড সেমিষ্টাৰলৈকে মই সিলেবাস কিখন লৈ আহিছো তোমালোকে চাব পাৰা এই ভিডিওটোৰ যোগেদি আৰু লগতে তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰত সেকেন্ড সেমিষ্টাৰত আৰু থাৰ্ড সেমিষ্টাৰত টোটাল কেইখন পেপাৰ পঢ়িব লাগিব সেই ফৰমেটটো আছে গতিকে তোমালোকে সেই বস্তুটো ভালকে চাই ল'ব পাৰিবা এতিয়া এই পেজটোতে তোমালোকক দিয়া হৈছে চোৱা যেতিয়া ফাৰ্স্ট সেমিষ্টাৰত অন্তৰ্ভুক্তি হ'বা বা ফাৰ্স্ট সেমিষ্টাৰত নামভৰ্তি কৰিবা তেতিয়া হলে তোমালোকে টোটাল 7খন পেপাৰ পঢ়িব লাগিব এখন মেজৰ পেপাৰ হ'ব তোমালোকে যদি ম্যাথছত মেজৰ ল'ম বুলি ভাবিছা ম্যাথছৰ প্ৰথম পেপাৰখন হৈছে ক্যালকুলাস এণ্ড ক্লাছিক্যাল এলজেব্ৰা আৰু মাইনৰ পেপাৰখন হৈছে ডিফাৰেন্সিয়েল ক্যালকুলাস আৰু জেনেৰিকৰ পেপাৰ দুখন আছে ফাউণ্ডেশ্যন ইন ম্যাথমেটিক্স 1 আৰু হিষ্ট্ৰী অফ ম্যাথমেটিক্স গতিকে যিকোনো এখন চুজ কৰিলেই হ'ব আৰু এসি পেপাৰ এখন আছে সেইখন হৈছে এসি ল্যাঙ্গুৱেজ ৰিজনাল ল্যাঙ্গুৱেজৰ ওপৰত আছে আৰু ভ্যালু এডেড কোৰ্সৰ দুখন পেপাৰ আছে ভ্যালু এডেড 1 হৈছে ভ্যালু এডেড কোৰ্স 1 আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু ভ্যালু এডেড কোৰ্স 2 হৈছে হেলথ এণ্ড ওয়েলনেস আৰু এসএসসি যিখন পেপাৰ হৈছে সেইখন হৈছে কম্পিউটাৰ ল্যাবৰেটৰী 1 এটা টোটাল তোমালোকৰ কি হৈছে টোটাল 7খন পেপাৰ এই 7খন পেপাৰ তোমালোকে টোটাল পঢ়িব লাগিব আৰু এসএসসি পেপাৰখন তোমালোকে জিএ লোৱা এটো কলেজত যেতিয়া নামভৰ্তি কৰিবা তাত অন্তৰ্ভুক্তি হোৱাৰ লগে লগে গম পাবা কিখন পেপাৰ পঢ়িব লাগিব হেতু কথা ঠিক তেনে ধৰণে তোমালোকে সেকেন্ড সেমিষ্টাৰটো 7খন পেপাৰ পঢ়িব লাগিব আৰু ঠিক তেনে ধৰণে তোমালোকে থাৰ্ড সেমিষ্টাৰটো পঢ়িব লাগিব থাৰ্ড সেমিষ্টাৰত ফৰমেটটো কি হৈছে তোমালোকৰ দুখন মেজৰ পেপাৰ হ'ব এখন ভিএসি কমি যাব এখন তোমালোকৰ মাইনৰ থাকিব ডিফাৰেন্সিয়েল ইকুৱেশনছ জিসি কাৰণে তোমালোকে দুখন আছে এতিয়াও সেইখন আছে ফাইনান্সিয়েল ম্যাথমেটিক্স আৰু কম্বিনেশনাল অফ ম্যাথমেটিক্স দিয়া আছে গতিকে যিকোনো এখন তোমালোকে চুজ কৰিলেই হ'ব আৰু ভিএসি 3 খন হৈছে ডিজিটেল এণ্ড টেকনলজিক্যাল সলিউশন আৰু ডিজিটেল ফ্লুয়েন্সি যিকোনো এখন ললেই হ'ব আৰু এসি কাৰণে ম্যাথমেটিক্যাল এবিলিটি আছে আৰু এসএসসি কাৰণে কি হ'ব ম্যাথমেটিক্যাল লজিক আছে এইখনে হৈছে তোমালোকৰ সিলেবাস গোটেই প্যাটাৰ্নটো তোমালোকৰ দিয়া হৈছে ফাৰ্স্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰত কেইখন টোটাল পেপাৰ পঢ়িব লাগিব এতিয়া ইয়াৰ পাছত তোমালোকৰ গোটেই সিলেবাস কিখন মই দাঙি ধৰিছো যাতে তোমালোকৰ সিলেবাসৰ গোটেই ভিতৰৰ কথাখিনি গম পোৱা এতিয়া চোৱা যেহেতু তোমালোকে মেজৰ যদি ম্যাথছত লওঁ বুলি ভাবিছা ফাৰ্স্ট সেমিষ্টাৰ যিখন সিলেবাস সেই সিলেবাসখন হৈছে ক্যালকুলাস এণ্ড ক্লাছিক্যাল এলজেব্ৰা এতিয়া এই পেপাৰখন টোটাল 4 ক্ৰেডিটৰ পেপাৰ আৰু 100 মাৰ্কস আৰু এটো হৈছে 80 + 20 মানে 80 হৈছে ইন সেম আৰু 20 হৈছে ইন সেম এতিয়া তোমালোকৰ কি হৈছে টোটাল কেটা ইউনিট আছে তোমালোকৰ টোটাল ইউনিট আছে 5টা আৰু প্ৰত্যেকটো ইউনিটতে কেনেকৈ মাৰ্কস ডিস্ট্ৰিবিউট কৰিছে দেখিছে প্ৰথম ইউনিটটোত 15 মাৰ্কস সেকেন্ডৰ ইউনিটটোত তোমালোকক দিয়া হৈছে 15 থাৰ্ডটো 15 ফোৰ্থটো 15 আৰু ফিফথটো কিন্তু 20 মাৰ্কস দিয়া আছে আৰু ভিতৰৰ এইকেইটা হৈছে তোমালোকৰ মেইন পইণ্ট গতিকে এইখিনি হৈছে টপিক তোমালোকে টপিকখিনি ভালকৈ চাই ল'বা গতিকে ফাৰ্স্ট ইউনিট সেকেন্ড ইউনিট থাৰ্ড ইউনিট টোটাল তোমালোকৰ 5টা ইউনিট আছে আৰু 5টা ইউনিটৰ ভিতৰৰ মেইন পইণ্টখিনি হৈছে যিখিনি তোমালোকে পঢ়িব লাগিব এইখিনি এতিয়া ইয়াত তোমালোকৰ যেটো 20 মাৰ্কসৰ কথা আছে 20 মাৰ্কসটো ইফালে দিয়া আছে চোৱা 20 মাৰ্কসৰ এটা ইন্টাৰনেল অ্যাসেসমেন্টৰ পৰীক্ষা হ'ব আৰু তাৰ লগত 10 মাৰ্কসৰ কাৰণে তোমালোকৰ কি হ'ব এটা সেমিনাৰ হ'ব গ্ৰুপ ডিসকাশন হ'ব এটো টিচাৰৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কি ল'ব গতিকে 20 মাৰ্কসৰ কাৰণে তোমালোকৰ এটা ইন্টাৰনেল অ্যাসেসমেন্টৰ পৰীক্ষা হ'ব আৰু 10 মাৰ্কসৰ কাৰণে তোমালোকে এখন গ্ৰুপ ডিসকাশন সেমিনাৰ হেতু তোমালোকে পৰীক্ষক যিজন টিচাৰ থাকিব তেওঁৰ ওপৰত ডিপেন্ড কৰিব তেওঁ কি কৰিব গতিকে এইখন হৈছে তোমালোকৰ ম্যাথছৰ ফাৰ্স্ট সেমিষ্টাৰ মেজৰ পেপাৰ যিসকলে ম্যাথছত মেজৰ ল'ম বুলি ভাবিছে এখন আছে মেজৰ পেপাৰ এটা ফাৰ্স্ট সেমিষ্টাৰ যদি ম্যাথছত কোনোবা মাইনৰ ল'ম বুলি ভাবা তেতিয়া হলে মাইনৰ পেপাৰখন হৈছে ডিফাৰেন্সিয়েল ক্যালকুলাস আৰু এখনো 4 ক্ৰেডিটৰ পেপাৰ এখনো টোটাল 80 + 20 আৰু ইয়াত তোমালোকৰ টোটাল কিমান হৈছে 4টা ইউনিট আছে আৰু 4টা ইউনিটৰ মাৰ্কস ডিস্ট্ৰিবিউশনটো দেখিছাই প্ৰথমৰ ইউনিটটোত 15 সেকেন্ডৰটো 15 থাৰ্ডটো 25 আৰু ফোৰ্থটো 25 আৰু ভিতৰৰ যেটো মেইন পইণ্ট এই মেইন পইণ্টখিনি হৈছে এইখিনি তোমালোকে ভিতৰৰ মেইন পইণ্ট এখিনি পঢ়িব লাগিব যিখিনি তোমালোকৰ ইউনিট ওয়াইজ টপিকবোৰ দিয়া হৈছে গতিকে এইখিনি তোমালোকে ভালকৈ চাই ল'বা আৰু বাকি যেটো তোমালোকৰ 20 মাৰ্কসৰ হে কথাটো গোটেই কথাখিনি একেটাই ইয়াত তলৰ ফালে দিয়া হৈছে তোমালোকে দেখিছাই যে 20 মাৰ্কসটো 10 মাৰ্কসটো ইন্টাৰনেল অ্যাসেসমেন্ট আৰু 10 মাৰ্কসটো সেমিনাৰ অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন হ'ব গতিকে বাকি 20 মাৰ্কসৰ গোটেই ফৰমেটটো কিন্তু প্ৰত্যেকখন পেপাৰৰ কাৰণে একেই যিবোৰ 100 মাৰ্কসৰ পেপাৰ হয় গতিকে তাৰ পাছত যদি কোনোবাই জেনেৰিক লওঁ বুলি ভাবিছা জেনেৰিকৰ পেপাৰখন হৈছে তোমালোকৰ যেহেতু জেনেৰিকৰ তোমালোকৰ দুখন পেপাৰ দিয়া হৈছে এখন হৈছে ফাউণ্ডেশ্যন অফ ম্যাথমেটিক্স 1
গতিকে ইয়াত তোমালোকৰ টোটেল ইউনিট আছে 4টা আৰু 4টা ইউনিটত মাৰ্কছ ডিষ্ট্ৰিবিউট কৰিছে প্ৰথমৰ ইউনিটটো 15 ছেকেণ্ডটো 25 থাৰ্ডটো 20 আৰু ফ'ৰ্থটো 20 মাৰ্কছ আৰু বাকি ভিতৰৰ যিকেইটা মেইন পইণ্ট হৈছে এই পইণ্টখিনি হৈছে এইখিনি বহুত সৰু সৰুকৈ দিয়া আছে পইণ্টখিনি তোমালোকে ভালকৈ চাই ল'বা সেটছ এণ্ড লজিক দিয়া হৈছে ৰিলেশ্যনছ এণ্ড ফাংচন কেলকুলাছ এইখিনি দিয়া হৈছে মেইন পইণ্ট গতিকে ইয়াৰ ভিতৰৰ পইণ্টবোৰ চাবা আৰু বাকি 20 মাৰ্কছৰ কাৰণে যিটো হৈছে সেই গোটেই চিষ্টেমটো একেটাই মই পঢ়ি দিয়া নাই তলত লিখাই আছে তোমালোকে ভালকৈ চালে ধৰিব পাৰিবা বাকি যিখন তোমালোকৰ 2 নম্বৰ জেনেৰিক পেপাৰখন হৈছে হিষ্ট্ৰী অফ মেথমেটিক্স আৰু এইখনতো তোমালোকৰ টোটেল কেইটা ইউনিট দিয়া হৈছে 4টা ইউনিট দিয়া হৈছে আৰু 4টা ইউনিটত 12 মাৰ্কছ ফাৰ্ষ্ট ইউনিটটো 12 মাৰ্কছ ছেকেণ্ডটো 20 মাৰ্কছ থাৰ্ডটো 24 আৰু ফ'ৰ্থটো 24 মাৰ্কছ দিয়া আছে গতিকে এইখিনি তোমালোকে চাবা এইটা মেইন পইণ্ট ইয়াৰ ভিতৰৰ যিকেইটা পইণ্ট আছে সেইখিনি চাবা ভিতৰৰ পইণ্টখিনি আৰু বাকি যি 20 মাৰ্কছৰ কথাটো হৈছে সেই গোটেই সিস্টেমটো কিন্তু একেটাই এফালে তোমালোকে লিখাই আছে তলৰ ফালে চাবা চালে গোটেই বস্তুখিনি তোমালোকে দেখিবা তাৰ পাছত তোমালোকে যদি স্কিলৰ পেপাৰ পঢ়ো বুলি ভাবা স্কিলৰ পেপাৰখন হৈছে কম্পিউটাৰ ল্যাবৰেটৰী 1 এতিয়া এখন হৈছে তোমালোকৰ 3 ক্ৰেডিটৰ পেপাৰ হলেও তোমালোকৰ টোটেল 80 মাৰ্কছৰ আৰু 20 মাৰ্কছ টোটেল 100 মাৰ্কছ গতিকে 80 মাৰ্কছৰ পেপাৰৰ কাৰণে তোমালোকৰ টোটেল 4টা ইউনিট আছে গতিকে 4টা ইউনিটৰ প্ৰথম ইউনিটটো তোমালোকৰ 25 ছেকেণ্ডটোত 15 আছে বহুত পইণ্ট আছে সৰু সৰুকৈ পইণ্টবোৰ এইবোৰ চাবা গতিকে গাইড দিয়াটো সম্ভৱ নহয় বহুত দীঘলীয়া হ'ব আৰু এইখিনি কোটেশন হয় যেনেকৈ পঢ়িবলৈও দিগদাৰ হয় তোমালোকে এইখিনি চাই ল'বা বাকি যি দুটা ইউনিট আছে মই ইফালে দি দিছোঁ কাৰণ একেটা পেজতে অহা নাই এইটো বাকি দুটা ইউনিটৰ একেটা দিয়া হৈছে থাৰ্ডটোত 15 মাৰ্কছ ফ'ৰ্থটোত 25 মাৰ্কছ দিয়া আছে এইখিনি দেখিছা তোমালোকে পইণ্টখিনি সৰু সৰুকৈ দিয়া আছে আৰু বাকি যিটো 20 মাৰ্কছৰ কথা সেই গোটেই কথাখিনি কিন্তু একেখিনি এইখিনি তলত লিখা আছে দেখিছা সকলোৱে ধৰিব পাৰিছে খুব সৰু সৰুকৈ দিছে অলপ ওচৰলৈ চপাই তোমালোকে ভালকৈ চাই ল'বা বাকি ইখন তোমালোকৰ যি হৈছে এতিয়া যদি থাৰ্ড সেমিষ্টাৰ যেহেতু সেকেন্ড সেমিষ্টাৰ অলৰেডি হৈ গ'ল সেকেন্ড সেমিষ্টাৰ আমি ইমান হোল সিলেবাস লৈ অহা নাই যে থাৰ্ড সেমিষ্টাৰ যিসকলে ম্যাথছ অলৰেডি পঢ়ি আছে ম্যাথছৰ মেজৰ পেপাৰ তোমালোকৰ যেহেতু দুখন হ'ব এটা প্ৰথম মেজৰ পেপাৰখন হৈছে থিওৰি অফ ৰিয়েল ফাংশনছ এখন হৈছে তোমালোকৰ মেজৰ ফাৰ্ষ্ট পেপাৰখন গতিকে এইখন পেপাৰ তোমাৰ টোটেল 4টা ইউনিট আছে আৰু 4টা ইউনিটৰ প্ৰথমৰ ইউনিটটোত 15 মাৰ্কছ ছেকেণ্ডটোত 15 থাৰ্ডটোত 25 আৰু ফ'ৰ্থটোত 25 মাৰ্কছ গতিকে এইকেইটা হৈছে তোমালোকৰ ভিতৰৰ পইণ্টবোৰ হৈছে এইখিনি তোমালোকে চাই ল'বা যিখিনি তোমালোকৰ বিভিন্ন ধৰণৰ টপিক দিয়া হৈছে গোটেই বস্তুখিনি তোমালোকে চাই ল'বা খুব সৰু সৰুকৈ দিয়া আছে আখৰবোৰ গতিকে এইখিনি চাই ল'বা বাকি কিন্তু 20 মাৰ্কছৰ গোটেই কথাখিনি একেখিনি তোমালোকে 10 মাৰ্কছৰ এটা ইণ্টাৰনেল এছেছমেণ্ট দিব লাগিব 10 মাৰ্কছৰ কাৰণে গ্ৰুপ ডিছকাশ্যন আৰু যেটো তোমালোকে অলৰেডি কৰি আহিছা গতিকে থাৰ্ড সেমিষ্টাৰখিনিয়েতো গম পাইছে কথাটো যেহেতু কোৰ্ছৰ ভিতৰত সোমাইছা গতিকে এইটো ফৰ্মেটটো দিয়া হৈছে চোৱা বাকি 2 নম্বৰ পেপাৰখন হ'ব তোমালোকৰ গ্ৰুপ থিওৰি 1 এখন তোমালোকৰ সেকেন্ড পেপাৰ হ'ব মেজৰ যেহেতু তোমালোকে দুখন মেজৰ পেপাৰ পঢ়িব লাগিব আৰু ইয়াত তোমালোকৰ 5টা ইউনিট আছে আৰু মাৰ্কছ ডিস্ট্ৰিবিউট কৰিছে এনেকুৱা ধৰণে প্ৰথম ইউনিটটোত 15 মাৰ্কছ ছেকেণ্ডটোত 15 মাৰ্কছ থাৰ্ডটোত 20 মাৰ্কছ ফ'ৰ্থটোত 15 মাৰ্কছ আৰু ফিফ্থটোতো 15 মাৰ্কছ গতিকে এনেকুৱা ধৰণে দিছে আৰু মেইন পইণ্ট কেইটা হৈছে এইখিনি ইয়াৰ যিটো তোমালোকৰ টপিকত দিয়া হৈছে এইকেইটা হৈছে তোমালোকৰ সিলেবাসখনৰ মেইন পইণ্টখিনি এইখিনি চাবা খুব সৰু সৰুকৈ দিয়া আছে আৰু বাকি যেটো 20 মাৰ্কছৰ গোটেই কথাখিনি একেখিনি সেইখিনিকে মই ৰিপিট কৰি থকা নাই সিলেবাসখনৰ তলত দিয়া হৈ আছে তোমাক লিখিলেই গম পাবা এই কথাখিনি ভালকৈ পঢ়িলে বুজি পাবা তাৰ পাছত যি হ'ব মাইনৰ সাবজেক্ট থাৰ্ড সেমিষ্টাৰ মাইনৰ সাবজেক্টটো হ'ব ডিফাৰেন্সিয়েল ইকুৱেশ্যন আৰু ডিফাৰেন্সিয়েল ইকুৱেশ্যন এটো 80 + 20 পেপাৰ টোটাল 100 মাৰ্কছৰ পেপাৰ গতিকে ইয়াতো তোমালোকৰ সিলেবাসত কেইটা দিয়া হৈছে 16 মাৰ্কছ দিয়া হৈছে প্ৰথম ইউনিটত ছেকেণ্ডটোত 20 মাৰ্কছ থাৰ্ডটোত 16 মাৰ্কছ আৰু ফ'ৰ্থটোত 16 মাৰ্কছ আৰু ফিফ্থটোত 12 মাৰ্কছ দিয়া হৈছে গতিকে এইকেইটা হৈছে তোমালোকৰ মাইনৰ যিসকলে থাৰ্ড সেমিষ্টাৰত মাইনৰ পঢ়ি সেকেন্ড সেমিষ্টাৰত পঢ়ি আছে থাৰ্ড সেমিষ্টাৰ মাইনৰ পেপাৰখন হৈছে মেথছৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যনছ আৰু এইখিনি হৈছে তোমালোকৰ মেইন পইণ্ট এইখিনি তোমালোকে চাবা আৰু বাকি 20 মাৰ্কছৰ কাৰণে গোটেই কথাখিনি একেখিনি ইয়াত লিখা হৈ আছে তোমালোকে দেখিছাই তাৰ পাছত জেনেৰিকৰ পেপাৰৰ কাৰণে জেনেৰিকৰ হৈছে মেথমেটিকেল ফাইনেন্স এতিয়া ইয়াতো তোমালোকৰ কি হৈছে 5টা ইউনিট দিয়া হৈছে 5টা ইউনিটৰ প্ৰথমটোত 16 মাৰ্কছ ছেকেণ্ডটোত 16 মাৰ্কছ থাৰ্ডটোত 16 মাৰ্কছ ফ'ৰ্থটোত 16 আৰু অলৰেডি গোটেইকেইটাতে তোমালোকৰ 16কৈ ভাগ কৰি দিছে আৰু ভিতৰৰ পইণ্টখিনি হৈছে মেইন পইণ্টখিনি হৈছে এইখিনি বহুত সৰু সৰুকৈ দিয়া আছে তোমালোকে এইখিনি গোটেইখিনি চাই ল'বা স্ক্ৰীনশ্বট মাৰি ৰাখি ল'বা তেতিয়া চাই থাকিব পাৰিবা তোমালোকে গতিকে এইখিনি তোমালোকক লাগিব প্ৰত্যেকটো ইউনিটতে বেলেগ বেলেগ পইণ্ট আছে আৰু সমানে 5টা ইউনিটত 16কৈ মাৰ্কছ ভাগ কৰি দিছে বাকি যেটো 20 মাৰ্কছৰ গোটেই কথাখিনি একেখিনি ইয়াত দিয়া আছে তলত দেখিছে সেইখিনি তোমালোকে চাই ল'বা আৰু জেনেৰিকৰ যেটো দুখন পেপাৰ আছে এখন হৈছে
কম্বিনেশ্যনেল মেথমেটিক্স আৰু এইখন তোমালোকৰ কি হৈছে জেনেৰিকৰ ছেকেণ্ড পেপাৰ যিহেতু যিখনে চুজ কৰা তোমালোকৰ দুটা অপশ্যন দিয়া হৈছে আৰু ইয়াতো তোমালোকৰ কি হৈছে টোটেল 5টা ইউনিট আছে আৰু ইয়াতো তোমালোকৰ কি দিছে 16 মাৰ্কছকৈ দিয়া হৈছে আৰু এইটো হৈছে তোমালোকৰ ভিতৰৰ সাব পইণ্টখিনি ভিতৰৰ পইণ্টখিনি চাই ল'বা আৰু তোমালোকৰ বাকী যিটো ইউনিট আছে 20 মাৰ্কছৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো একেটাই তোমালোকে দেখিছে ইফালে দিয়া হৈছে এইটো হৈছে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ গোটেই কথাখিনি দিয়া হৈছে 20 মাৰ্কছটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হৈছে এইটো পইণ্ট দেখিলে তোমালোকে তাৰ পাছত যেহেতু ম্যাথছৰ এখন AAC পেপাৰ আছে এবিলিটি ম্যাথমেটিক্যাল এবিলিটি এইখন কিন্তু অলৰেডি মই ভিডিঅ' বনাইছোৱে তোমালোকক হলেও যেহেতু ম্যাথছৰ সিলেবাসৰ লগত এখন ৰিলেটেড গতিকে ম্যাথছৰ সিলেবাসখিনিৰ লগত একেলগে আছে এখন তোমালোকে যদি এবিলিটি এনহান্সমেন্ট কোৰ্স বুলি পঢ়িব বিচাৰা তেতিয়াহলে এখন ম্যাথছৰ ম্যাথমেটিক্যাল এবিলিটি এখনো কিন্তু কম্পালসৰি আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে যিসকলে 3rd সেমিষ্টাৰ পঢ়িবা 3rd সেমিষ্টাৰ কাৰণে এখন কম্পালসৰি আৰু এখন তোমালোকৰ কি হৈছে টোটেল 50 মাৰ্কছৰ পেপাৰ 40 + 10 আৰু ইয়াত তোমালোকৰ টোটেল 3টা ইউনিট আছে আৰু প্ৰথমটোত 14 মাৰ্কছ সেকেন্ডটোত 14 মাৰ্কছ আৰু থাৰ্ডটোত 12 মাৰ্কছ আৰু এইকেইটা তোমালোকৰ টোটেল টপিকখিনি হৈছে এইখিনি প্ৰত্যেকটো ইউনিটৰে আৰু বাকি 10 মাৰ্কছৰ কাৰণে এটা 5 মাৰ্কছৰ এটা তোমালোকৰ ইন্টাৰনেল এসেসমেন্টৰ পৰীক্ষা হ'ব আৰু বাকি 5 মাৰ্কছৰ কাৰণে কি হৈছে এসাইনমেন্ট গ্ৰুপ ডিসকাশন দিয়া হ'ব এখানে তোমালোকক দিয়া হৈছে বাকি 3rd সেমিষ্টাৰৰ কাৰণে যিখন স্কিলৰ পেপাৰ হ'ব সেইখন আছে মেথমেটিক্যাল লজিক আৰু এখনো তোমালোকৰ কি হৈছে 100 মাৰ্কছৰ পেপাৰ 80 + 20 আৰু ইয়াত তোমালোকৰ টোটেল কেটা হৈছে 4টা ইউনিট দিয়া আছে প্ৰথম ইউনিটটো 25 মাৰ্কছ সেকেন্ডটো 20 মাৰ্কছ থাৰ্ডটো 15 মাৰ্কছ আৰু ফৰ্থটো 20 মাৰ্কছ দিয়া আছে গতিকে ভিতৰৰ পইণ্টখিনি হৈছে এইখিনি ভিতৰৰ পইণ্টখিনি তোমালোকে চাই ল'বা মই পঢ়ি দিয়া নাই আৰু বাকি যেটো 20 মাৰ্কছৰ কথা আছে সেই 20 মাৰ্কছৰ কথাখিনি একেখিনি 10 মাৰ্কছৰ ইন্টাৰনেল এসেসমেন্ট পৰীক্ষা এটা দিব লাগিব আৰু বাকি 10 মাৰ্কছৰ কাৰণে গ্ৰুপ ডিসকাশন এসাইনমেন্ট যেটো লয় হেতু পৰীক্ষকৰ ওপৰত তোমাৰ কলেজৰ যিজন টিচাৰ তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এইখিনিয়ে হৈছে সিলেবাস তোমালোকৰ 3rd সেমিষ্টাৰ আৰু 1st সেমিষ্টাৰ হোল সিলেবাস লৈ আহিছো গতিকে তোমালোকে আশা কৰো তোমালোকে বুজি পাইছা গতিকে সিলেবাসখিনি চাই লোৱা যেহেতু তোমালোকৰ 3rd সেমিষ্টাৰ ক্লাছ আৰম্ভ হৈছে আৰু 1st সেমিষ্টাৰ যিসকলে তোমালোকৰ অতি সোনকালে নামভৰ্তি পৰ্যায়টো আৰম্ভ হৈছে তোমালোকৰ নামভৰ্তি কৰিবলৈ লৈছে গতিকে যেটো সাবজেক্টতে মেজৰ লবলৈ বিচাৰিছা যদি ম্যাথছত মেজৰ লৈ পঢ়িম বুলি ভাবিছা মাইনৰ জেনেৰিক যিয়ে নোহোৱা গতিকে এই সিলেবাসখিনি লৈ তোমালোকে অলপ হলো আগবাঢ়িব পাৰা আৰু ইয়াতে গোটেই ফুল সিলেবাসৰ ফৰমেটটো দিয়া আছে 3টা সেমিষ্টাৰত কিমান কেখন পেপাৰ পঢ়িব লাগিব গতিকে আশা কৰো এই ভিডিঅটো তোমালোকক অলপ হলো সহায় কৰিব ধন্যবাদ